বিশ্ববিশ্ৰুত শিল্পী অসমৰ ৰাজ্যৰ অসম ৰত্ন সুধাকণ্ঠ তথা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী। এই পবিত্ৰ দিনটোত তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এইগৰাকী মহান গণশিল্পীৰ সৃষ্টিৰাজি আমাৰ গণজীৱনৰ তেওঁৰ গীত সংগীতৰ সৃষ্টিৰাজিয়ে অসমীয়াৰ জনজীৱনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱাখি। তেখেতৰ দৰে মহান শিল্পী লাভ কৰাটো অসমীয়া জাতিৰ বাবে পৰম গৌৰৱৰ বিষয়। তেওঁৰ অমৰ সৃষ্টিয়ে সদায় আমাৰ জাতীয় জীৱনক উদ্বুদ্ধ কৰাৰ লগতে জাতিসত্তাক প্ৰেৰণা আৰু সঠিক পথৰ সন্ধান দি আহিছে। আমাক সতৰ্ক কৰাৰ লগতে আমাৰ দায়িত্ব কৰ্তব্য সোঁৱৰাই আহিছে। আমাৰ উত্তৰণৰ পথো তেওঁ নিজৰ অমৰ সৃষ্টিৰাজিৰ দ্বাৰা দেখুৱাই গৈছে। সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ। ডক্টৰ ভূপেন হাজৰিকাই নিজৰ গানৰ যোগেদি আমাক যেন সদায় সকিয়াই আছে। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত তুমি। নৈতিকতাৰ স্খলন দেখি মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয়। নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয়। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাবা কিয়। জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমত কিয়। জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয়। সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয়। আজি কথাশিল্পই আমাৰ জাতীয় চেতনাক সদায় সজাগ কৰি ৰখাৰ লগতে গণচেতনা জগাই আহিছে। সাম্প্ৰতিক পৰিস্থিতিত এইগৰাকী গণশিল্পীৰ জন্ম শতবাৰ্ষিকীত আমি অসমীয়াই পুনৰ সজাগ হোৱাৰ সময়। লুইতৰ পৰা মিচিচিপি হৈ মানৱতাৰ জয়গান গোৱা এইজন বিশ্বশিল্পীৰ শিল্পী সত্তাক অসমৰ জাতীয় জীৱনত জীপাল কৰি ৰাখিব পৰাটোৱেই আজিৰ তাৰিখত প্ৰতিজন অসমীয়াৰ দায়িত্ব। ইয়াক ধৰি ৰাখিব পৰাটোৱেই লুকাই আছে আমাৰ উত্তৰণৰ পথ। মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ শ্বেৰ দুশম্বেৰ মিনাৰত শুনা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ হে মই যাযাবৰ হে মই যাযাবৰ।